Hello everyone, Ishanuda Scholarship 2025-26 বৰ্ষৰ বাবে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা বা এপ্লাই কৰিবা তোমালোকে এটা প্ৰবলেম ফেস কৰি আছিলা সেই প্ৰবলেমটো হল board regarding problem so এই board regarding problem লৈ মই আজি আহিছিলো BS কলেজত এই প্ৰবলেমটোৰ সলিউশন বিচাৰি so অফিচাৰ যিজন মানুহ নোডেল অফিচাৰ বা স্কলাৰশিপৰ কাম কৰে ছাৰজনে কৈছে যে তোমালোকে আসাম স্টেট স্কুল এডুকেশন বোৰ্ডত চুজ নকৰিবা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল টু সিলেক্ট কৰিবা তাতে ইশানুদয় শো কৰিব আৰু হেতু বৰ্তমান নাই বোৰ্ড তথাপিও AHSEC সিলেক্ট কৰিবা আসাম স্টেট স্কুল এডুকেশন বোৰ্ড সিলেক্ট নকৰিবা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল এটো সিলেক্ট কৰিলে হৈ যাব তাতে ইশানুদয় শো কৰিব আমি ভেৰিফাই কৰি দিম বা ভেৰিফাই হৈ যাব কোনো প্ৰবলেম নহয় জিমান ষ্টুডেন্ট আছা জিমান অসমৰ জিমান ষ্টুডেন্ট আছা তোমালোকৰ যদি এই বোৰ্ড লৈ প্ৰবলেম থাকে তোমালোকে AHSEC বোৰ্ডটো সিলেক্ট কৰিবা আসাম স্টেট স্কুল এডুকেশন বোৰ্ড সিলেক্ট কৰিব নালাগে কাৰণ আসাম স্টেট স্কুল এডুকেশন বোৰ্ডত ইশানুদয় শো নকৰে সো তোমালোকে সেই বোৰ্ড সিলেক্ট কৰিবা তাতে কোনো প্ৰবলেম নাই আৰু তোমালোকৰ কলেজত যোনখন কলেজত পঢ়ি আছা সাপোজ মই BS কলেজত পঢ়ি আছো BS কলেজত এবাৰ জনাবা যে এই বোৰ্ড প্ৰবলেম হৈছিল সো এনেকুৱা only AHSEC মানে ইশানুদয় শো হৈ আছে সো এই কাৰণে কৈছো আসাম স্টেট স্কুল এডুকেশন বোৰ্ড টু সিলেক্ট নকৰিবা AHSEC সিলেক্ট কৰিবা তাতে কোনো প্ৰবলেম নহয় কোনো ভুল নহয় বা ইনকারেক্ট বা রিজেক্ট হোৱাৰ চান্স নাই ওকে এখিনি আছিল মেইন ইম্পৰ্টেন্ট আপডেট ৰিগাৰ্ডিং বোৰ্ড সো যিবোৰ ষ্টুডেন্টে এপ্লাই কৰিম বুলি ভাবিছিলা বা আধাতে এৰিছিলা তোমালোকে এপ্লাই কৰা ষ্টাৰ্ট কৰা কমপ্লিট কৰি দিয়া আৰু ফাইনাল সাবমিট কৰি তোমালোকে কলেজত সাবমিট কৰি দিবা এখিনি আছিল মেইন আপডেট থ্যাংক ইউ এভৰিওয়ান ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা ফিউচাৰৰ আপডেটৰ কাৰণে থ্যাংক ইউ